নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগেই আভ্যন্তৰীণ কণ্ডল আৰম্ভ হৈছে অসম গণ পৰিষদত। ৰহা সমষ্টিত অগপ দলৰ ভিতৰচৰা সৃষ্টি হৈছে বিসম্বাদৰ। নতুন আৰু পুৰণি কৰ্মীৰ মাজত ক্ষমতাক কেন্দ্ৰ কৰি সংঘাত। সমষ্টিত কমিটিক লৈ জ্যেষ্ঠ আৰু কনিষ্ঠ কৰ্মীৰ মাজত আৰম্ভ হৈছে যুঁজবাগৰ। দলটোৰ ৰহা সমষ্টিৰ টিকটৰ দাবীদাৰ বিষ্ণু দাসক লৈও অসন্তুষ্টি একাংশ কৰ্মীৰ। পুৰণি দলীয় কৰ্মীক উপেক্ষা কৰি বিষ্ণু দাসে সমষ্টিটোত একনায়কত্ববাদ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে বহু জ্যেষ্ঠ অগপ কৰ্মীয়ে। নিশ্চয় কৰিম, আমি দলৰ হৈ কাম কৰিম, কিন্তু যদি বিষ্ণু প্ৰসাদে ভাবে যে মকহে দিব লাগে, মোক নিদিলে তেওঁৰ লগত থকাখিনি বেলেগ কৈ আমি নাজানো। কিন্তু আমি এটা কথাই জানো, ৰহা সমষ্টিত AGP চিটটো যদি দিয়ে, আমি AGP চিটটো কি পদ্ধতিৰে আমি ৰক্ষা কৰিব লাগে, চিটটো উলিয়াই যাব লাগে, সেইটো আমি যৎপৰোনাস্তি চেষ্টা কৰিম। আমি গম পাইছো যে এখন পুৰণা কমিটিখন ভাঙি নতুন কমিটিখন এপ্ৰুভ কৰি লৈ আহিছে। তাৰপিছত আমি তেওঁলোকক মানে জানিব বিচাৰিছো তেওঁ এই সভাখন কেতিয়া দিলে। তেওঁ সদায় টেবুল কমিটি কৰি আঞ্চলিক কমিটি গঠন কৰিছে, টেবুল কমিটি কৰিয়ে মণ্ডল কমিটি গঠন কৰিছে, টেবুল কমিটি কৰিয়ে 4 বছৰত 4খন বিধান পৰিষদ গঠন কৰিছে। এইবোৰ তেওঁ যিহেতুকে তত্ত্বাৱধায়ক ৰহা সমষ্টিত কি হৈ আছে সেই সকলোবোৰ কথা ভুল পথেৰে পৰিচালনা কৰি কেন্দ্ৰীয় সমিতিক জনাইছে, আৰু সেইকাৰণে কেন্দ্ৰীয় সমিতিয়ে তেওঁ যিটোকে কৈছে সেইটোকে এপ্ৰুভ কৰি দি পঠাইছে। আমি আশা কৰো তেওঁ এই ভুলবোৰ যাতে পুনৰাবৃত্তি নকৰে, আৰু যিখন আমি আজি প্ৰস্তাৱ ল'ম, যোৱা 26 তাৰিখে যিখন সভা পাতি এই বিধান পৰিষদখন গঠন কৰিছে, আৰু সেই বিধান পৰিষদখনত আজি আমি এটা প্ৰস্তাৱ ল'ম যে সেই প্ৰস্তাৱটোত আজি কৰ্মী সভাই সেইখন সভাক আমি কোনো কাৰণত গ্ৰাহ্য নকৰো, আৰু সেই গ্ৰাহ্য নকৰো বুলি আমি তেওঁলোকলৈ আজি ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আমি এটা প্ৰস্তাৱ প্ৰেৰণ কৰিম।